এনি টকছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে আহিছে এটা ভাল খবৰ এতিয়াৰ পৰা ক্ষুদ্ৰ যিসকল ব্যৱসায়ী আছে সেই ব্যৱসায়ীসকলে দিব নালাগে কৰ লৈ আহিছে এই মুহূৰ্তত সবিশেষ এতিয়াৰ পৰা টেক্স দিব নালাগে ক্ষুদ্ৰ ব্যৱসায়ীসকলে শাক-পাচলি তামোল পাণ আদি বিক্ৰেতাই দিব নালাগে বজাৰৰ কৰ প্ৰতিগৰাকী মহলদাৰক সাৱধান কৰি দিলে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে যিসকল ব্যৱসায়ী স্থায়ীভাৱে বহে তেওঁলোকে দিব লাগিব কৰ তেওঁলোকৰ পৰা মহলদাৰে সংগ্ৰহ কৰিব পাৰিব কৰ মহলদাৰসকলক সাৱধান কৰি দিলে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে সংশোধন কৰা হৈছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন পঞ্চায়ত বিধি কেবিনেটত ললে হিমন্ত চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত এতিয়াৰ পৰা ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে এটা ভাল খবৰ এতিয়াৰ পৰা টেক্স দিব নালাগে এইসকল ক্ষুদ্ৰ ব্যৱসায়ীসকলে শাক-পাচলি তামোল পাণ আদি বিক্ৰেতাসকলে দিব নালাগে বজাৰৰ কৰ প্ৰতিগৰাকী মহলদাৰক সাৱধান কৰি দিলে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে যিসকল ব্যৱসায়ী স্থায়ীভাৱে বহে তেওঁলোকে দিব লাগিব কৰ আৰু তেওঁলোকৰ পৰা মহলদাৰে সংগ্ৰহ কৰিব পাৰিব কৰ মহলদাৰসকলক সাৱধান কৰি দিলে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে সংশোধন কৰা হৈছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন পঞ্চায়তৰ বিধি এই কথা এতিয়া কেবিনেট বৈঠকত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেহেতু গ্ৰামোন্নয়ন আৰু পঞ্চায়তৰ যিসকল ক্ষুদ্ৰ ব্যৱসায়ী আছে সেই ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে এটা খুবেই ভাল খবৰ এতিয়াৰ পৰা দিব নালাগে কোনো ধৰণৰ কৰ শাক-পাচলি তামোল পাণ আদি বিক্ৰেতাসকলে দিব নালাগে কৰ এই কথা এতিয়া কেবিনেট বৈঠকত ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যিসকল ব্যৱসায়ী স্থায়ীভাৱে বহে তেওঁলোকে দিব লাগিব কৰ তেওঁলোকৰ পৰা মহলদাৰসকলে সংগ্ৰহ কৰিব পাৰিব কৰ কিন্তু মহলদাৰসকলক সাৱধান কৰি দিছে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে সংশোধন কৰা হৈছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন পঞ্চায়ত বিধি এই কথা এতিয়া কেবিনেট বৈঠকত ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে লৈ আহিছে খন অসম পঞ্চায়ত ফাইনেন্সিয়েল ৰুলছ 2002 আছিল তাক আমি কিছু আজি সংশোধন কৰোঁ বাকি সংশোধন বিলাকৰ উপৰিও ইয়াত যেটো ডাঙৰ সংশোধন হ'ল যে এতিয়াৰ পৰা পঞ্চায়তৰ বজাৰসমূহত বা ঘাট বজাৰসমূহত সৰু সুৰা যি শাক সবজিৰ বিজনেস কৰিবলৈ দোকানী আহি বহেহি তেনেকুৱা দোকানী সমূহৰ পৰা লেচি সমূহে কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব পাৰ্মানেন্ট যিকেটা ঘৰত পাৰ্মানেন্টলি কোনোবাই দোকান কৰি আছে তাতে তেওঁলোকে ট্যাক্স কালেকশন কৰিব পাৰিব কিন্তু যিখিনি পেটি হাউসহোল্ড প্ৰডিউস ভেজিটেবল এগ্ৰিকালচাৰেল ডায়েৰী প্ৰডাক্টস লৈ আহে তামোল পাণ দৈ টেকেলি এইবিলাকত আগতে যিবিলাক মহলদাৰ সকলে টকা পইচা তুলিছিলে আজিৰ কেবিনেট সিদ্ধান্তৰ ফলত সেই দুখীয়া ব্যৱসায়ী সকলৰ পৰা মহলদাৰ সকলে টকা তুলিব নোৱাৰিব ইয়াৰ উপৰিও যিসকল মহলদাৰ হ'ব তেওঁলোকক কিছু দায়িত্ব দিয়া হৈছে যাতে বজাৰখন সাফ চিকুণ কৰি ৰাখে আৰু বজাৰৰ মহলদাৰ সমূহে যাতে বাকি দোকানীৰ পৰা অতিৰিক্ত টকা তুলিব নোৱাৰে তাৰ বাবেও আমি প্ৰত্যেকবাৰে যিখন অসম পঞ্চায়ত ফাইনেন্সিয়েল ৰুলছ 2002 আছিল তাক আমি কিছু আজি সংশোধন কৰোঁ বাকি সংশোধন বিলাকৰ উপৰিও ইয়াত যেটো ডাঙৰ সংশোধন হ'ল যে এতিয়াৰ পৰা পঞ্চায়তৰ বজাৰসমূহত বা ঘাট বজাৰসমূহত
সৰু সুৰা যি শাক চব্জিৰ বিজনেছ কৰিবলৈ দোকানী আহি বহেহি তেনেকুৱা দোকানীসমূহৰ পৰা লেচিসমূহে কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব। পাৰ্মানেণ্ট যিকেইটা ঘৰত পাৰ্মানেণ্টলি কোনোবাই দোকান কৰি আছে তাতে তেওঁলোকে টেক্স কালেকশ্যন কৰিব পাৰিব, কিন্তু যিখিনি পেটি হাউচ হোল্ড